সম্পদ CRPF জোৱানৰ কামনাৰ বলি হৈছে বন কৰা কিশোৰী। এই করুণ ঘটনা, এই ভয়ঙ্কৰ ঘটনা, এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাটোৰ পিছত লম্পট CRPF জোৱানৰ বিৰুদ্ধে গৰজি উঠিছে ৰাইজ। আমি আপোনালোকক সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত লম্পট CRPF জোৱানৰ কামনাৰ বলি হৈছে এগৰাকী বন কৰা কিশোৰী। লম্পট CRPF জোৱানে কি কৰিছিল? লম্পট CRPF জোৱানে নিজৰ ঘৰত বন কৰা কিশোৰী হিচাপে ৰাখিছিল আৰু তাৰ পৰৱৰ্তী সময়ত সেইগৰাকী কিশোৰীৰ ওপৰত চলাইছিল যৌন আতিশাৰ্য। কেৱল সিমানেই নহয়, বিভিন্ন প্ৰলোভন দি গোপনে যৌন সম্পৰ্ক স্থাপন কৰিছিল। অবৈধভাৱে কিশোৰীগৰাকীক বন কৰা ছোৱালী হিচাপে ৰাখি বিভিন্ন প্ৰলোভন দি গোপনে যৌন সম্পৰ্ক ৰাখিছিল। উল্লেখ্য যে কিশোৰীগৰাকীৰ পিতৃ নাই আৰু যাৰ বাবে পিতৃহাৰা কিশোৰীগৰাকী বৰ্তমান সময়ত সন্তান প্ৰসৱ কৰিছে আৰু তাৰ পিছত এই লম্পট CRPF জোৱানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া ডাঙৰ বিষয়। উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে, দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে। উল্লেখ্য যে পিতৃহাৰা কিশোৰীগৰাকীৰ পৰিয়ালে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত গোৱালপাৰা জিলা আক্ৰাচৌ কোচ ৰাজবংশী সংগ্ৰাম সমিতি, সদৌ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যৌথ সংবাদমেল সম্বোধন কৰিছে আৰু কিশোৰীগৰাকীয়ে অপ্ৰত্যাশিত মাতৃত্বৰ বোজা লৈ দুৱাৰে দুৱাৰে ন্যায় বিচাৰিবলগীয়া হৈছে আৰু অৱশেষত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সন্তান প্ৰসৱ কৰিছে সেই কিশোৰীগৰাকী। আৰু এই ঘটনাক লৈ CRPF জোৱানজনৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন। CRPF জোৱানজনৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। এই লম্পট CRPF জোৱানৰ বাবে অন্তঃহত্যা হ'ল কিশোৰীগৰাকী আৰু অৱশেষত সন্তান প্ৰসৱ কৰিছে ধুবুৰী চিকিৎসালয়ত সন্তান প্ৰসৱ কৰিছে। আৰু এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে বিভিন্ন দল সংগঠনে। কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছো। মোৰ নামত যিটো অভিযোগ উঠিছে এইটো বিষয়ে মই চবকে জনাম, আপোনালোকে জানিব। কিন্তু একচুৱেলি মোৰ নাম যিটো কৈছে ৰাজাৰাম বুলি এইটো নহয়। আপোনাৰ নামতে অভিযোগ নহয়, মোৰ অৰিজিনেল নাম ৰাজাৰাম নহয়। কি নাম আপোনাৰ? মোৰ নাম অশ্বিনী চৌধুৰী। অশ্বিনী চৌধুৰী। আপুনি কি কৰে? মই CRPF চাকৰি কৰোঁ। ক'ত? মই ছত্তীশগড়ত আছোঁ এতিয়া। ক'ৰ পৰা আপোনাক আটক কৰিল? আপোনাক ক'ৰ পৰা আটক কৰিল? ৰঙিয়াৰ পৰা। মই ছুটি আহিছিলোঁ, আহি মই নিজৰ ফেমিলি তাতে গৈছিলোঁ, মানে ৰিলেটিভৰ তাতে গৈছোঁ, তাৰ পৰা লৈ আহিছে। যিখিনি ঘটনা হৈছে ঘটনা কি সত্য? ঘটনা সত্য নহয়। এইটো কাৰণে মই আখৰি নাবালিকাজনী আপোনাৰ ঘৰতে আছে কাম কৰিছে? আমাৰ ঘৰত নাথাকে, তেখেতে নিজৰ ঘৰত থাকে। আপোনাৰ ঘৰত থকা বুলি কৈছে? নাই, ঘৰত নাথাকে। আমিতো বন্দী বনাই ৰখা নাই। নাই, আপোনাৰ ঘৰত কাম কৰিছিলে, তাৰপিছত আপুনি তেনেকুৱা কিবা সম্পৰ্ক কৰি গৈছে? ঘটনাটো মই আপোনালোকক কৈ আছোঁ। মই চাকৰি পোৱাৰ পিছত মই বিয়া কৰিলোঁ। 12 বছৰ পিছত মোৰ এটা প্ৰথম ল'ৰা হয়। হোৱাৰ পিছত মোৰ মা নাই, দেউতা নাই, ভাই নাই, ভনী নাই, কোনো নাই। তাৰপিছত যোৱা বছৰ মোৰ আৰু দুটা টুইন্স বেবী জন্ম লয়। জন্ম লোৱাতে চোৱা চিতা কৰাৰ কাৰণে মোৰ ৱাইফৰ যিজনী সৰু ভনী তেখেতে আমাৰ ঘৰতে থাকে, মোৰ মিছেছো সদায় ঘৰতে থাকে। তো আমি তেখেতক কোৱা নাছিলোঁ, আমি মানুহ এটা বিচাৰি মানে অলপ হেল্প কৰিবৰ কাৰণে। সি ছোৱালীজনীয়ে তেনেকৈ গৈছিলে আমাৰ তাতে, কেতিয়াবা যায়, কেতিয়াবা 4 দিন 5 দিন নাযায়। ঠিক আছে, ই ক'ত কি কৰিছে নকৰিছে বহুত কেইটা মানুহৰ নাম লৈছে। আপোনালোকৰ মিডিয়াটো মই চাইছোঁ, বহুত কেইটা নাম উল্লেখিত হৈছে, কিন্তু মোক ইয়াতে ফচোৱা হৈছে। আৰু এইটোৰ কাৰণে মই লাষ্টলৈকে যাম। মই DNA লৈকে টেষ্ট কৰাম। মই কৰা নাই, মই ডেফিনেটলি মই কৰা নাই। এইটো মোৰ নামত যিটো যোৱা 29 জুলাইত নাবালিকাক ধৰ্ষণকাৰীৰ বিৰুদ্ধে তাৰ ভুক্তভোগী পৰিয়ালে গোলকগঞ্জ থানাত এটা এজাহাৰ দাখিল কৰিছে। কিন্তু এজাহাৰ দিয়াৰ পিছতো ইমান দিনে গোলকগঞ্জ আৰক্ষীৰ পৰা কোনো ধৰণৰ গুৰুত্ব পোৱা নাই ভুক্তভোগী পৰিয়ালটোৱে। সেইকাৰণে আমি যোৱাকালি বিভিন্ন দল সংগঠনে আমি যৌথ উদ্যোগত ইয়াৰ বিৰুদ্ধে এটা প্ৰেছ মিট দিছিলোঁ। প্ৰেছ মিট দিয়াৰ লগে লগে যোৱা ৰাতিয়ে মেইন আসামীজনক গ্ৰেপ্তাৰ কৰিছে। এইকাৰণে আমি বিভিন্ন দল সংগঠনৰ পৰা আমি গোলকগঞ্জ আৰক্ষী অধীক্ষক আমাৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে যিবিলাক দালালে ইমান দিনে এই কেছটোক লৈ
এটা মোটা এটা টকাৰ লেনদেন কৰি কেছটোক দাবে ৰাখাৰ চেষ্টা কৰিছে। এই ষড়যন্ত্ৰকাৰীকো ইমিডিয়েট ধুবুৰী জিলা প্ৰশাসনক আমি অনুৰোধ জনাওঁ, ইমিডিয়েট এই ষড়যন্ত্ৰকাৰীকো তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।